নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ স্বাগতম জনাইছো আমি বিএড এন্ট্ৰেন্স 2026ৰ প্ৰস্তুতি আৰম্ভ কৰিছো আজিৰ আমাৰ টপিক হৈছে ইউনিভাৰ্সেলাইজেশ্যন অফ এলিমেন্টাৰী এডুকেশ্যন যি আমাৰ কাৰেন্ট ইণ্ডিয়ান এডুকেশ্যন পাৰ্ট আছে তাৰে এটা গুৰুত্বপূৰ্ণ টপিক ধুনীয়াকৈ মিনিং বুজিম ইয়াৰ ভিতৰত থকা পইণ্টসমূহ চাম যোনবোৰ আমাৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছো আৰম্ভ কৰাৰ আগত লাৰ্ণিং কিউবে আপোনালোকৰ কাৰণে পাব্লিছ কৰি উলিয়াইছে এখন গাইডবুক মাষ্টাৰ গাইডবুক ফৰ বিএড এন্ট্ৰেন্স 2026 অসমৰ প্ৰত্যেকখন ইউনিভাৰ্চিটিৰ যি বিএড এন্ট্ৰেন্স অনুষ্ঠিত হ'ব গুৱাহাটী ইউনিভাৰ্চিটি তেজপুৰ ডিব্ৰুগড় বড়োলেণ্ড তাৰ কাৰণে খুবেই উপযোগী হ'ব আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ সম্পূৰ্ণ সিলেবাছ যেহেতু গুৱাহাটী ইউনিভাৰ্চিটিৰ সিলেবাছেই আটাইতকৈ এক্সটেন্সিভ হয় বাকী কেইখনৰ তুলনাত সম্পূৰ্ণ সিলেবাছ এই গাইডবুকখনত ইনক্লুড কৰা হৈছে যদি আপোনালোকে ল'ব বিচাৰিছে ইবুক আকাৰে স্ক্ৰীনত দিয়া নম্বৰটোত হোৱাটছএপ কৰিব মাত্ৰ 149 ৰুপিজত আপোনালোকে এই গাইডবুকখন লাভ কৰিব পাৰিব ঠিক আছে যি নহওক আজিৰ টপিকলৈকে আমি উভতি গৈছো that is universalization of elementary education আৰু টপিকটো পঢ়িবলৈ আমি আমাৰ গাইডবুকখন ব্যৱহাৰ কৰিম যেহেতু নিজৰে সোৰ্স তাতকে ভাল সোৰ্স আৰু বেলেগ হ'ব নোৱাৰে গতিকে আহক আমি গাইডবুকখনলৈকে যাওঁ এয়া দেখিবলৈ পাইছে গাইডবুকখনৰ এইটো পাত মাষ্টাৰ গাইডবুক ফৰ বিএড এন্ট্ৰেন্স 2026 ঠিক আছে সো আমি গোটেইখিনি টপিক এই গাইডবুকখনত আপোনালোকে পাবই ইয়াৰ পৰা আমি আজি ইউনিভাৰ্সেলাইজেশ্যন অফ এলিমেন্টাৰী এডুকেশ্যন এই টপিকটো পঢ়ো কন্টেন্টলৈকে আগবাঢ়িছো এয়া দেখিছো কন্টেন্টত আমাৰ কি দেখিবলৈ পাইছো যে প্ৰথম যেটো টপিক দ্যাট ইজ NEP 2020 ৰ ওপৰত আছে প্ৰথম টপিকটো নেক্সট সেকেন্ড চ্যাপ্টাৰটো হৈছে আমাৰ ইউনিভাৰ্সেলাইজেশ্যন অফ এলিমেন্টাৰী এডুকেশ্যন এই চ্যাপ্টাৰটোৰ পৰা আমি পঢ়িবলৈ আৰম্ভ কৰো পেজ নাম্বাৰটো 20 পেজ নাম্বাৰ 20 লৈকে আমি আগবাঢ়ো ঠিক আছে সো আহি গলো আমি চ্যাপ্টাৰ নাম্বাৰ 2 দ্যাট ইজ ইউনিভাৰ্সেলাইজেশ্যন অফ এলিমেন্টাৰী এডুকেশ্যন এই পইণ্টটোৰ মিনিংটো কি ইউনিভাৰ্সেলাইজেশ্যন অফ এলিমেন্টাৰী এডুকেশ্যন বা ইয়াক আমি UEE বুলি কওঁ কি বুলি কওঁ ইয়াক আমি UEE বুলি কওঁ ইয়াৰ মিনিংটো কি ইয়াৰ মিনিংটো হৈছে এলিমেন্টাৰী এডুকেশ্যন বা প্ৰাইমাৰী এডুকেশ্যন বুলি যাক আমি কওঁ সেইটো হ'ব লাগে ইউনিভাৰ্সেল মানে কি ইউনিভাৰ্সেল মানে সকলোৱে সেই এডুকেশ্যনটো লাভ কৰিব পাব লাগে এতিয়া যেনেকৈ আমি বিএড কোৰ্সটো কৰিবলৈ আগবাঢ়িছো এতিয়া বিএড কোৰ্সটো ইউনিভাৰ্সেল নহয় কিয় নহয় কাৰণ বিএড পঢ়িবলৈ পইচা লাগিব বেলেগ বেলেগ ক্ৰাইটেৰিয়া লাগিব 50% পাব লাগিব কিবা লাগিব সো সকলোৰে কাৰণে হ'ব নোৱাৰে ইটস নট ইউনিভাৰ্সেল কোনোবাই ৰয়েল গ্লোবেল স্কুলত পঢ়িব বিচাৰিছে তাতো কিছুমান ক্ৰাইটেৰিয়া থাকিব সো দ্যাট ইজ নট ইউনিভাৰ্সেল কিন্তু যদি আমি প্ৰাইমাৰী এডুকেশ্যনৰ কথা কওঁ এলিমেন্টাৰী এডুকেশ্যনৰ কথা কওঁ সেইটো হ'ব লাগিব ইউনিভাৰ্সেল পইচা থাকক নাথাকক যি কাষ্টৰ পৰাই নহওক ডিফাৰেন্টলি এবল হওক যেনেকুৱাই নহওক যি বেকগ্ৰাউণ্ডৰ পৰাই নাহক কিয় সকলোৱে প্ৰাইমাৰী এডুকেশ্যন বা এলিমেন্টাৰী এডুকেশ্যন লাভ কৰিবই লাগিব দিস ইজ ইউনিভাৰ্সেলাইজেশ্যন অফ এলিমেন্টাৰী এডুকেশ্যন আৰু চৰকাৰে এই দেশত যথেষ্টখিনি ষ্টেপ লয় ঠিক আছে তো ইউনিভাৰ্সেলাইজেশ্যন অফ এলিমেন্টাৰী এডুকেশ্যন বুলি ক'লে ইয়াত মূলতঃ তিনটা কি পইণ্টছ সোমাই থাকে দ্যাট ইজ ইউনিভাৰ্সেল এক্সেছ ইউনিভাৰ্সেল এনৰলমেণ্ট আৰু ইউনিভাৰ্সেল ৰিটেনশ্যন কি হয় মিনিং ইউনিভাৰ্সেল এক্সেছ প্ৰত্যেকজন শিশুৰ ওচৰে পাজৰে স্কুল এখন থাকিব লাগিব প্ৰাইমাৰী স্কুল য'ত গৈ ফালে পঢ়িবলৈ পাব লাগিব এডমিশ্যন ল'ব পাব লাগিব দ্যাট ইজ ইউনিভাৰ্সেল এক্সেছ সকলোৰে সেই সুবিধাটো থাকিবই লাগিব যি বেকগ্ৰাউণ্ড যি আৰ্থিক অৱস্থাৰ পৰাই নাহক কিয় ইউনিভাৰ্সেল এনৰলমেণ্ট প্ৰত্যেকজন শিশুৱে এডমিশ্যন ল'বই লাগিব এনৰল হ'ব লাগিব এখন প্ৰাইমাৰী স্কুলত প্ৰাইমাৰী শিক্ষা ফৰ্মেলি আৰম্ভ কৰিব লাগিব আৰু ইউনিভাৰ্সেল ৰিটেনশ্যন অকল এডমিশ্যন ল'লেইতো নহ'ব তেওঁ স্কুলত যাব লাগিব স্কুলত থাকিব লাগিব দিস ইজ ৰিটেনশ্যন ধৰি ৰখা ষ্টুডেণ্টখিনি আমি মিড ডে মিল স্কিমৰ কথা কওঁ বহুতে মিড ডে মিল স্কিমখনক সমালোচনা কৰে বাট মিড ডে মিল স্কিমখন কিহৰ কাৰণে আহিছে ফৰ ৰিটেনশ্যন অফ চিলড্ৰেন স্কুলত চিলড্ৰেনখিনি আহিল এডমিশ্যন ল'লে তাহাঁতক ধৰি কেনেকৈ ৰাখিব থ্ৰু মিড ডে মিল দ্যাট ইজ ইউনিভাৰ্সেল ৰিটেনশ্যন মিড ডে মিল স্কিমখনো এটা কি হ'ব ইউনিভাৰ্সেলাইজেশ্যন অফ এলিমেন্টাৰী এডুকেশ্যনৰ এটা পাৰ্ট হ'ব ঠিক আছে চ্যাপ্টাৰটো পঢ়িবলৈ আৰম্ভ কৰোঁ আই হোপ মিনিংটো বুজি পাইছো আমি যে ইউনিভাৰ্সেলাইজেশ্যন অফ এলিমেন্টাৰী এডুকেশ্যনৰ মিনিং কি মানে সকলোৱে পাব লাগে ইউনিভাৰ্সেল হ'ব লাগে সকলোৰে এই এডুকেশ্যনটো থাকিবই লাগে এলিমেন্টাৰী এডুকেশ্যনটো ঠিক আছে যেতিয়া ভাৰত স্বাধীন হ'ল 1950 চনত আমাৰ সংবিধানখন আহিল সংবিধানতে ইউনিভাৰ্সেলাইজেশ্যন অফ এলিমেন্টাৰী এডুকেশ্যনৰ কথা লিখা আছিল সংবিধানখনতে লিখা আছিল আণ্ডাৰ আৰ্টিকল 45 DPSP বুলি আমি যাক কওঁ ডাইৰেক্টিভ প্ৰিন্সিপল অফ
ষ্টেট পলিচি ডিপিএছপি আণ্ডাৰ আৰ্টিকল 45ৰ ভিতৰত লিখি থৈছিল সংবিধানে যে চিলড্ৰেন আপ টু 14 ইয়াৰ্ছ অফ এজ তেওঁলোকে কি পাব লাগিব ফ্ৰী এণ্ড কম্পালচৰি এলিমেণ্টাৰী এডুকেশ্যন পাব লাগিব স্বাধীন যেতিয়া ভাৰত স্বাধীন হৈছিল তেতিয়া লিখি থৈছিল আৰ্টিকল 45ৰ আণ্ডাৰত যে 14 বছৰলৈকে শিশুৱে ফ্ৰী আৰু কম্পালচৰি এডুকেশ্যন পাবই লাগিব ঠিক আছে কিন্তু আমি বহুতে জানো যে ডিপিএছপিৰ আণ্ডাৰত যি কথা লিখা থাকে সেয়া লিগেল নহয় জাষ্টিচিয়েবল নহয় ঠিক আছে তাক আমি কোৰ্টত লৈ যাব নোৱাৰো যে মই দেখোন এলিমেণ্টাৰী এডুকেশ্যন নাপালো চৰকাৰে দেখোন মোক নিদিলে মই কেছ ফাইল কৰিব নোৱাৰো যিটো কথা ডিপিএছপিত লিখা থাকে পলিটিত আমি ডিটেইলছত পঢ়িম ঠিক আছে এতিয়া জাষ্ট আমি গম পালো যে যেতিয়া স্বাধীন হৈছিল আৰ্টিকল 45ৰ আণ্ডাৰত লিখিছিল কোনটো আৰ্টিকলত আৰ্টিকল 45ৰ আণ্ডাৰত লিখিছিল যে 14 বছৰলৈকে শিশুৱে ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন পাব লাগে মনত ৰাখিলো পইণ্টটো আগবাঢ়ো ব্ৰিটিছৰ সময়ত কি হ'ল তাৰপিছত ব্ৰিটিছৰ সময়ত এখন উডছ ডেছপেচ বুলি এখন ডকুমেণ্ট আহিছিল 1854ত সেই উডছ ডেছপেচখনে চিষ্টেমেটিক এডুকেশ্যন এষ্টাব্লিছ কৰিছিল ইণ্ডিয়াত উডছ ডেছপেচখনৰ মতে ইউনিভাৰ্চিটি এষ্টাব্লিছ হৈছিল কলকাতা মাদ্ৰাজ বম্বে এইবিলাক ব্ৰিটিছৰ চেণ্টাৰ আছিল এইবোৰ ঠাইত ইউনিভাৰ্চিটি এষ্টাব্লিছ আৰু এটা চিষ্টেমেটিক আগততো যোনে যেনেকৈ পায় কোনোবাই সত্ৰত পঢ়িছে কোনোবাই আশ্ৰমত পঢ়িছে কোনোবাই গুৰুৰ গৃহত পঢ়িছে বাট চিষ্টেমেটিক এডুকেশ্যন আৰম্ভ কেতিয়াৰ পৰা হ'ল উডছ ডেছপেচ 1854ৰ পৰা আৰম্ভ হৈছিল ঠিক আছে এইখনকে এই যিখন উডছ ডেছপেচ আছিল এইখনক কি বুলি কোৱা হয় মেগনা কাৰ্টা অফ ইণ্ডিয়ান এডুকেশ্যন বুলি ইয়াক জনা যায় ঠিক আছে চ' মেগনা কাৰ্টা বুলি কাক জনা যায় উডছ ডেছপেচ 1854 খনক মেগনা কাৰ্টা অফ ইণ্ডিয়ান এডুকেশ্যন বুলি জনা যায় এইখিনি পইণ্টছ মনত ৰাখিলো আমি নেক্সট আগবাঢ়ো ৱাৰ্ধা স্কিম অফ এডুকেশ্যন বাই গান্ধীজী চ' মহাত্মা গান্ধীয়েও নিজৰ ধৰণে কেনেকুৱাকে এডুকেশ্যন হ'ব লাগে কি কথা সেই বিষয়েও আগবঢ়াইছিল আৰু তেওঁ নিজৰ ধৰণে এডুকেশ্যন প্ৰগ্ৰাম আৰম্ভ কৰিছিল ৱাৰ্ধা নামৰ ঠাইখনৰ পৰা আৰম্ভ কৰিছিল সেইকাৰণে গান্ধীজীৰ যি এডুকেশ্যন প্ৰগ্ৰাম আছিল তাক কি বুলি জনা যায় তাক ৱাৰ্ধা স্কিম অফ এডুকেশ্যন বুলি জনা যায় প্ৰশ্ন বাৰে বাৰে পৰীক্ষাত আহে কেতিয়া লঞ্চ হৈছিল 1937ত এই ৱাৰ্ধা স্কিম অফ এডুকেশ্যন লঞ্চ হৈছিল গান্ধীজীৰ দ্বাৰা গান্ধীজীৰ এই এডুকেশ্যনক বেচিক এডুকেশ্যন প্ৰগ্ৰাম বুলিও জনা যায় আৰু এটা ৱৰ্ড মনত ৰাখিব নাই তালিম ঠিক আছে নাই তালিম মানে হৈছে বেচিক এডুকেশ্যন নিউ এডুকেশ্যন বা বেচিক এডুকেশ্যন নাই তালিম শব্দটো নাই তালিম এডুকেশ্যন কোনে আৰম্ভ কৰিছিল মহাত্মা গান্ধীয়ে আৰম্ভ কৰিছিল ৱাৰ্ধা স্কিম অফ এডুকেশ্যন বুলি ইয়াক জনা যায় আৰু 1937ত আৰম্ভ কৰিছিল গান্ধীজীৰ মতে এডুকেশ্যন কেনেকুৱা হ'ব লাগে এডুকেশ্যন হ'ব লাগে এক্টিভিটি বেছড আমি অকল পঢ়িছো মুখস্থ কৰিছো কিবা কৰিছো সেইবোৰ নহয় এডুকেশ্যন এক্টিভিটি বেছড আমি কিবা কৰি আছো কিবা প্ৰডিউচ কৰিছো কিবা বনাইছো তাৰ পৰা আমি আৰ্ণ কৰিছো চ' গান্ধীজীৰ মতে এডুকেশ্যন হ'ব লাগে আৰ্নিং ৱাইল লাৰ্ণিং লগত হ'ব লাগে এক্টিভিটি বেছড ক্ৰাফ্ট ঠিক আছে আমি হাতে কামে কৰি কিবা বনাইছো সেইবিলাক কমিউনিটিৰ ৰোল এই বস্তুবোৰ প্ৰেক্টিকেল এডুকেশ্যন বুলি যিটো কওঁ গান্ধীজীৰ মতে এডুকেশ্যন তেনেকুৱা হ'ব লাগে গান্ধীজীয়ে তিনিটা এইচৰ ওপৰত গুৰুত্ব দিছিল গান্ধীজীৰ এডুকেশ্যন মতে তিনিটা এইচ তাত থাকিব লাগে বা তিনিটা এইচ চুই যাব লাগে সেয়া হৈছে প্ৰথমটো হৈছে হেড আমাৰ মস্তিষ্কৰ বিকাশ হ'ব লাগে হেণ্ড হাতে কামে আমি কৰিব লাগে আৰু হাৰ্ট মানে আমাৰ ইম'শ্যন ঠিক আছে ইম'শ্যন এই তিনিটা বস্তু হেণ্ড হাৰ্ট আৰু হেড এই তিনিটা বস্তুৰ বিকাশ হ'ব লাগে আৰু এই তিনিটা বস্তু এডুকেশ্যনত ইনভলভ হ'ব লাগে এইখিনি কথা গান্ধীজীৰ মতে মনত থাকিব পইণ্ট ৱাইজ নেক্সট আগবাঢ়িছো যেনেকে বৰ্তমান NEP 2020 চলি আছে ঠিক আছে নেশ্যনেল পলিচি অন এডুকেশ্যন ঠিক সেই ধৰণে ভাৰতত আগতেও দুখন নেশ্যনেল পলিচি অন এডুকেশ্যন আহিছে এখন আছিল কিমান আছিল 1965 আৰু আনখন হৈছে 1968ত এখন আছিল আনখন হৈছে 1986 নেশ্যনেল পলিচি অন এডুকেশ্যন 1986 এইখন হৈছে আমাৰ 2 নম্বৰ যিখন নেশ্যনেল পলিচি অন এডুকেশ্যন সেইখন হৈছে 1986 ইয়াক পৰৱৰ্তী সময়ত মডিফাই কৰি ফেলে প্ৰগ্ৰাম অফ একশ্যন 1992 বুলি নাম দিয়া হৈছে ঠিক আছে চ' যিখন আমাৰ প্ৰথম 1968ৰ যিখন নেশ্যনেল পলিচি অন এডুকেশ্যন আছিল সেইখনত ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যনৰ কাৰণে বহুত বেছি ষ্টেপ লোৱা নাই আটাইতকৈ বেছি চিৰিয়াছ ষ্টেপ বুলি যিটো আমি কওঁ ছিগনিফিকেণ্ট বা চিৰিয়াছ ষ্টেপ লোৱা আৰম্ভ হৈছে 1986ৰ 2 নম্বৰ যিখন নেশ্যনেল পলিচি অন এডুকেশ্যন আছে সেইখনৰ পৰা তো সেইখনত কি ষ্টেপ লোৱা হৈছিল আমি অকণ চাই যাম ঠিক আছে প্ৰথম আটাইতকৈ
পৰীক্ষাৰ কাৰণে যেটো গুৰুত্বপূৰ্ণ that is অপাৰেশন ব্ল্যাকবোৰ্ড লঞ্চ কৰা হৈছিল কাৰ অধীনত নেশনাল পলিসি অন এডুকেশন 1986 এর অধীনত অপারেশন ব্ল্যাকবোর্ড লঞ্চ করা হয়েছিল কেতিয়া 1984 ভেরি ইম্পর্টেন্ট 87 ভেরি ইম্পর্টেন্ট অপারেশন ব্ল্যাকবোর্ড কেতিয়া লঞ্চ করা হয়েছিল পরীক্ষাত বাৰে বাৰে কোডে 1987 অপারেশন ব্ল্যাকবোর্ড লঞ্চ করা হয়েছিল অপারেশন ব্ল্যাকবোর্ড নামটোৰ পৰাই আহিছে ব্ল্যাকবোর্ড কি হয় যে স্কুল এখনৰ আটাইতকৈ বেয়াৰ মিনিমাম যেটো ফেসিলিটি স্কুল এখনত থাকিব লাগে দ্যাট ইজ এখন ব্ল্যাকবোর্ড থাকিব লাগে সো অপারেশন ব্ল্যাকবোর্ডে গুৰুত্ব দিছিল যে স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বেয়াৰ মিনিমাম হ'ব লাগে তেতিয়াতো অৱস্থাই নাছিল মানুহ গছৰ তলত পঢ়িছিল সো বেয়াৰ মিনিমাম স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰ এটা থাকিব লাগে বুলি সেইটো হৈছিল অপারেশন ব্ল্যাকবোর্ডৰ এইম অপারেশন ব্ল্যাকবোর্ডৰ মতে স্কুল এখনৰ কাৰণে কি থাকিব লাগে প্ৰত্যেকখন স্কুলত অন্তত এটলিষ্ট 2 ক্লাছৰুম থাকিব লাগে অন্তত দুটা ক্লাছৰুম অল ওয়েদাৰ ক্লাছৰুম মানে হৈছে বাৰিষা আহিলেও তাত পঢ়াব পৰা হ'ব লাগিব গৰম দিলেও তাত পঢ়াব পৰা হ'ব লাগিব যেনেকুৱাই নহওক অল ওয়েদাৰ কন্ডিশন সাপোৰ্টিভ ক্লাছৰুম অন্তত দুটা থাকিব লাগিব প্ৰত্যেকখন এলিমেন্টাৰী স্কুলত অন্তত দুজনকৈ শিক্ষক থাকিব লাগিব আৰু প্ৰিফাৰেবলি তাৰে এজন ফিমেল হ'ব লাগিব এইখিনি কথা অপারেশন ব্ল্যাকবোর্ডে কৈছে আৰু লগতে অপারেশন ব্ল্যাকবোর্ডে কৈছে যে যিখিনি এসেনশিয়াল বেয়াৰ মিনিমাম ফেসিলিটি আছে যেনেকৈ ব্ল্যাকবোর্ড হৈ গল চক চাৰ্ট সেই ধৰণৰ বস্তুবিলাক বেয়াৰ মিনিমাম ফেসিলিটিজ খিনি স্কুল এখনত থাকিব লাগিব এয়া আছে অপারেশন ব্ল্যাকবোর্ড পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট এইকেইটা পইণ্টৰ বাহিৰে বেলেগ পইণ্ট আৰু চোৱাৰ প্ৰয়োজন নাই এইকেইটা পইণ্টৰ পৰা আহিব পৰীক্ষাৰ প্ৰশ্ন নেক্সট কি লঞ্চ কৰা হ'ল অপারেশন ব্ল্যাকবোর্ডৰ পিছত লঞ্চ কৰা হৈছিল আমাৰ ডিপিইপি বা ডিস্ট্রিক্ট প্রাইমারি এডুকেশন প্রোগ্রাম ফুল ফর্ম সুধিব পাৰে ডিপিইপিৰ ফুল ফর্ম কি ডিস্ট্রিক্ট প্রাইমারি এডুকেশন প্রোগ্রাম 1994 লঞ্চ কৰা হৈছিল অপারেশন ব্ল্যাকবোর্ড লঞ্চ কৰাৰ পিছত দেখা গ'ল যে প্ৰত্যেক ডিস্ট্রিক্টৰে প্ৰবলেম বিলাক বেলেগ বেলেগ কৰবাত ক্লাইমেট ৰিলেটেড প্ৰবলেম কৰবাত কিবা সোশিয়াল ৰিলেটেড প্ৰবলেম সকলোৰে প্ৰবলেম বিলাক বেলেগ বেলেগ সেই কাৰণে এজ এ হোল দিল্লীত বহি ফেলে গোটেই দেশখনৰ পলিসি বনোৱাটো ইমান ইজি বা ফলপ্ৰসূ কথা নহয় সেইকাৰণে ডিস্ট্ৰিক্টখনক ডিসেন্ট্ৰেলাইজড ডিস্ট্ৰিক্টখনক এটা ইউনিট হিচাপে লৈ ফেলে নতুনকৈ প্ৰগ্ৰাম লঞ্চ কৰা হৈছে দ্যাট ইজ ডিপিইপি 1994 লঞ্চ কৰা হ'ল সো ডিপিইপিৰ এক নম্বৰ পইণ্ট কি যে ডিস্ট্ৰিক্টখনক এটা ইউনিট হিচাপে লৈ এই প্ৰগ্ৰামটো লঞ্চ কৰা হৈছিল ডিস্ট্ৰিক্টে নিজৰ ডিস্ট্ৰিক্টখনৰ প্লেনিং নিজে কৰিব সেকেন্ড গুৰুত্বপূৰ্ণ পইণ্টটো হৈছে যে গভৰ্নমেণ্ট অফ ইণ্ডিয়াই ডিপিইপি লঞ্চ কৰিবলৈ ফাইনেন্সিয়েল সাপোৰ্ট ল'লে ৱৰ্ল্ড বেংক ইউনিসেফ ডিএফআইডি এইবোৰ সংস্থাৰ পৰা ৱৰ্ল্ড বেংক আৰু ইউনিসেফ মনত ৰাখিব ডিপিইপিত গভৰ্নমেণ্ট অফ ইণ্ডিয়াই কাৰ পৰা ফাইনেন্সিয়েল সাপোৰ্ট ল'লে সেয়া হৈছে ৱৰ্ল্ড বেংক আৰু ইউনিসেফ 1994 ডিপিইপি লঞ্চ কৰাৰ পিছত তাৰ ঠিক এক বছৰ পিছত লঞ্চ কৰা হ'ল আমাৰ মিড ডে মিল স্কিমখন বহুবাৰ পৰীক্ষাত আহিছে যে মিড ডে মিল স্কিমখন কেতিয়া লঞ্চ কৰা হৈছে সো মিড ডে মিল স্কিমখন লঞ্চ কৰা হৈছে আমাৰ 1995 আৰু অকনমান যদি আমি ডিটেইলছত যাওঁ যে 15 আগষ্ট 1995 আমাৰ মিড ডে মিল স্কিমখন লঞ্চ কৰা হৈছে লগতে প্ৰশ্ন আহে মিড ডে মিল স্কিমখনৰ অৰিজিনেল নাম কি মিড ডে মিলটো আমি যেহেতু ভাত খাব দিয়ে স্কুলৰ মাজত সেইকাৰণে মিড ডে মিল সহজ ভাষাত আমি কওঁ বাট একচুৱেলি অফিচিয়েলি অৰিজিনেল নামটো কি দ্যাট ইজ NPNSPE ঠিক আছে মিড ডে মিল স্কিমখনৰ অৰিজিনেল নাম হৈছে NPNSPE ফুল ফৰ্ম যদি আমি চাওঁ নেশনাল প্ৰগ্ৰাম অফ নিউট্ৰিশনাল সাপোৰ্ট টু প্ৰাইমাৰী এডুকেশ্যন মনত ৰাখিব মিড ডে মিল স্কিমখনৰ অৰিজিনেল নামটো কি নেশনাল প্ৰগ্ৰাম অফ নিউট্ৰিশনাল সাপোৰ্ট টু প্ৰাইমাৰী এডুকেশ্যন আকৌ 2021 চনত যেতিয়াৰ পৰা নৰেন্দ্ৰ মোদী গভৰ্নমেণ্ট আহিল বিজেপি গভৰ্নমেণ্ট আহিল এই মিড ডে মিল স্কিমখনৰ নাম সলনি কৰি দিয়া হ'ল বৰ্তমান মিড ডে মিল স্কিমখনৰ নাম হৈছে PM পোষণ স্কিম সো PM পোষণ স্কিম বুলি ক'লে আমি কাক বুজো মিড ডে মিল স্কিমখনক বুজো এই নামটো 2021 চনত সলনি কৰা হৈছে PM পোষণৰ ফুল ফৰ্মটোও সুধিব পাৰে দ্যাট ইজ প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ ঠিক আছে PM পোষণ স্কিমখনৰ ফুল ফৰ্মটো যদি আমাক সুধে প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ স্কিম মিড ডে মিল স্কিমৰ কথাখিনি গম পালো আমি নেক্সট আগবাঢ়ো নেক্সট আৰু এটা প্ৰগ্ৰাম লঞ্চ কৰা হৈছিল দ্যাট ইজ NPEGEL এই G ফৰ গাৰ্লছ সো এইখিনি যিখিনি আমাৰ আন্ডাৰ প্ৰিভিলেজ আৰু ডিসএডভান্টেজ গাৰ্ল আছিল তেওঁলোকৰ এলিমেন্টাৰী এডুকেশ্যনৰ কাৰণে এই প্ৰগ্ৰামটো
লঞ্চ কৰা হৈছিল ঠিক আছে খুব বেছি ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে নহয় তথাপিও দি দিছো ইনক্লুড কৰিছো পৰীক্ষাৰ কাৰণে এইটো ইম্পৰ্টেণ্ট হ'ব পাৰে কস্তুৰবা গান্ধী বালিকা বিদ্যালয় কেতিয়া লঞ্চ কৰা হৈছিল KGVV নাম শুনিছো আমি কস্তুৰবা গান্ধী বালিকা বিদ্যালয় লঞ্চ কৰা হৈছিল আমাৰ 2004 চনত কাৰ কাৰণে লঞ্চ কৰা হৈছিল ছোৱালীখিনিৰ কাৰণে লঞ্চ কৰা হৈছিল যিখিনি নেকি আণ্ডাৰ প্ৰিভিলেজ আৰু ডিসএডভান্টেজ গাৰ্ল তেওঁলোকৰ কাৰণে এইখিনি কস্তুৰবা গান্ধী বালিকা বিদ্যালয় কিছুমান ৰেচিডেন্সিয়েল স্কুল লঞ্চ কৰা হৈছিল আৰম্ভণিতে ক্লাছ 8 লৈকে আছিল এই স্কুলসমূহত বৰ্তমান বঢ়াই ফালে ক্লাছ 12 লৈকে কৰা হৈছে কেতিয়া লঞ্চ হৈছিল সেয়া সুধিব পাৰে 2004 চনত লঞ্চ হৈছিল ঠিক আছে নেক্সট লোক জুম্বিশ প্ৰজেক্ট কোনখন ষ্টেটৰ লোক জুম্বিশ প্ৰজেক্ট ৰাজস্থান ষ্টেটৰ এটা এডুকেশ্যন ডেভেলপমেণ্ট প্ৰগ্ৰাম ঠিক আছে ঠিক সেইদৰে জনশালা প্ৰগ্ৰাম বুলি এটা লঞ্চ কৰা হৈছিল জনশালা প্ৰগ্ৰামৰ কি ইম্পৰ্টেন্স আছিল সিগনিফিকেন্স আছিল সেয়া হৈছে যিসমূহ কেইটামান পাঁচটা ইউনাইটেড নেশ্যনৰ যি ৰাষ্ট্ৰসংঘ আছে ৰাষ্ট্ৰসংঘৰ পাঁচটা সংস্থা UNDP ইউনিচেফ ইউনেস্কো ILO ইন্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন UNFPA এই পাঁচটা ৰাষ্ট্ৰসংঘৰ এজেন্সিয়ে সহায় কৰিছিল এই জনশালা প্ৰগ্ৰামত DPEP যে আমি পঢ়িলো 1994 তে লঞ্চ কৰা হৈছিল সো DPEP ৰ অধীনত যিসমূহ ডিস্ট্ৰিক্ট সাঙুৰি লোৱা হোৱা নাছিল বা DPEP যিসমূহ ডিস্ট্ৰিক্টত সাকসেসফুল হোৱা নাছিল সেই ডিস্ট্ৰিক্টসমূহত এই জনশালা প্ৰগ্ৰাম লঞ্চ কৰা হৈছিল ভিডিঅ'ৰ শেষত মই আৰু এবাৰ কৈ দিম যে আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষাৰ কাৰণে কোনকেইটা পইণ্টছ ঠিক আছে নেক্সট আগবাঢ়িছো তাৰপিছত ৰিভলিউচনাৰী চেঞ্জেছ কেতিয়া আহিল UEE ৰ ফালে সেয়া আহিছিল যেতিয়া 86th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 2002 চনত আহিল 2002 চনত আমাৰ সংবিধানখন এমেণ্ড কৰা হ'ল প্ৰথমতে যি ফ্ৰী এণ্ড কম্পালসৰী এডুকেশ্যন আপ টু চিলড্ৰেন ফৰ 14 years of age যে 14 বছৰ বয়সলৈকে শিশুক ফ্ৰী আৰু কম্পালসৰী এডুকেশ্যন দিব লাগে আমি ক'ত কৈছিলো DPSP ত কৈছিলো আৰ্টিকল 45 ৰ আন্ডাৰত কৈছিলো আৰু মই লগতে ক'লো যে DPSP খিনিৰ কোনো লিগেল ৰাইটস নহয় জাস্টিসিয়েবল নহয় এইটো লৈ মই কোৰ্টত যাব নোৱাৰো তো কি কৰা হ'ল ৰাইট টু এডুকেশ্যনক ফান্ডামেন্টাল ৰাইট বনোৱা হ'ল 2002 চনত থ্ৰু 86th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট ভেৰি ইম্পৰ্টেণ্ট ফৰ এক্সাম ঠিক আছে ভেৰি ইম্পৰ্টেণ্ট 86th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট 2002 চনৰ মতে ৰাইট টু এডুকেশ্যনক কি কৰা হ'ল ফান্ডামেন্টাল ৰাইট হিচাপে ঘোষণা কৰা হ'ল আৰু লগতে সংবিধানত এটা নতুন আৰ্টিকেল সংযোজন কৰা হ'ল দ্যাট ইজ আৰ্টিকেল 21A ঠিক আছে সো এতিয়া আৰ্টিকেল 21A কি কয় যে ফ্ৰী এণ্ড কম্পালসৰী এডুকেশ্যন দিব লাগে 6 পৰা 14 বছৰৰ শিশুক এই বছৰটোও সোধে ঠিক আছে ৰাইট টু এডুকেশ্যনৰ মতে কোনটো বছৰৰ শিশুক সাঙুৰি লয় 6 পৰা 14 বছৰলৈ প্ৰত্যেকজন শিশুৰ এয়া এটা সাংবিধানিক মৌলিক অধিকাৰ যে তেওঁলোকে ফ্ৰী আৰু কম্পালসৰী এডুকেশ্যন লাভ কৰিব 86 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট 2002 এইটো কথা কৈছে লগতে কি কৰা হ'ল যে এতিয়া আৰ্টিকেল 45ত আগত মই কৈ থৈছিলো যে 14 বছৰলৈকে শিশুৱে ফ্ৰী এণ্ড কম্পালসৰী এডুকেশ্যন পাব এতিয়াতো কম্পালসৰী এডুকেশ্যন থ্ৰু ফান্ডামেন্টাল ৰাইটৰ জৰিয়তে পাই গ'ল আৰ্টিকেল 21A ৰ জৰিয়তে পাই গ'ল সো যিখন আমাৰ আৰ্টিকেল 45 আছিল আৰ্টিকেল 45 DPSP আছিল তাক এতিয়া কি কৰা হ'ল তাক মডিফাই কৰি দিয়া হ'ল তাক কি কৰি দিয়া হ'ল মডিফাই কৰি ফালে কি কৰা হ'ল যে ECCE মানে হৈছে আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন ECCE মানে আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন মানে আগত আছিল কি যে 14 বছৰলৈকে শিশুৱে পাব লাগিব ফ্ৰী এণ্ড কম্পালসৰী এডুকেশ্যন এতিয়া কৰি দিলে কি যে 6 বছৰলৈকে আপ টু 6 বছৰলৈকে শিশুৱে কেয়াৰ পাব লাগিব আৰু এডুকেশ্যন আৰ্লি এডুকেশ্যন পাব লাগিব তাৰ কাৰণে বৰ্তমান আমি কি দেখো অংগনবাদী কেন্দ্ৰসমূহ দেখো বাল বাটিকা অংগনবাদী কেন্দ্ৰ এইবোৰ যোনবোৰ কয় সেইবোৰ কিহৰ আন্ডাৰত আহিছে বৰ্তমান ECCE ৰ আন্ডাৰত আহিছে আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন ঠিক আছে আকৌ কি হ'ল ইউনিভাৰ্সেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যনৰ কাৰণে চৰকাৰে আৰু কি ষ্টেপ ল'লে সৰ্বশিক্ষা অভিযান আটাইতকৈ সাকসেসফুল ষ্টেপ যেটো ইউনিভাৰ্সেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যনৰ কাৰণে লঞ্চ কৰা হ'ল দ্যাট ইজ কেতিয়া লঞ্চ কৰিছে পৰীক্ষা আহে 2001 চনত সৰ্বশিক্ষা অভিযান লঞ্চ কৰা হ'ল তাৰপিছত 2002 চনত একত সৰ্বশিক্ষা লঞ্চ হৈছে 2002 চনত এইমাত্ৰ আমি পঢ়িলো কনষ্টিটিউচন এমেণ্ড কৰি ফলে আমাক ৰাইট টু এডুকেশ্যন ফান্ডামেন্টাল ৰাইট হিচাপে ঘোষণা হৈছে সো সৰ্বশিক্ষা অভিযানৰ লগত যেটো
86 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট আৰ্টিকল 21 দুইটা মাৰ্জ কৰি দিয়া হ'ল যে ফাণ্ডামেণ্টেল ৰাইটটো দি দিলো কিন্তু ইমপ্লিমেণ্ট কেনেকে কৰিম তাৰ কাৰণে আমি আনিলো সৰ্বশিক্ষা অভিযান সৰ্বশিক্ষা অভিযানৰ জৰিয়তে ইমপ্লিমেণ্ট কৰিম সৰ্বশিক্ষা অভিযানৰ স্পেচিয়েলিটি কি আছিল সৰ্বশিক্ষা অভিযানৰ স্পেচিয়েলিটি হৈছে স্কুল মেনেজমেণ্ট কমিটি ঠিক আছে সৰ্বশিক্ষা অভিযান পিছত আকৌ আমি পঢ়িম চেপ্টাৰ হিচাপে পঢ়িম স্কুল মেনেজমেণ্ট কমিটি থাকিব কমিউনিটি পাৰ্টিচিপেশ্যনত গুৰুত্ব আৰোপ কৰা হ'ল ইনক্লুচিভ এডুকেশ্যনত গুৰুত্ব আৰোপ কৰা হ'ল ডিফাৰেণ্টলি এবল হওক যেনেকুৱা হওক সকলোৰ কাৰণে সুবিধা স্কুলত প্ৰদান কৰা হ'ল ঠিক আছে তাৰপিছত 2009 চনত কি হ'ল RTE এক্টখন আহিল 2009 চনত ৰাইট টু এডুকেশ্যন এক্ট ৰাইট টু ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন অফ চিলড্ৰেন এই এক্টখন 2009 চনত আহিল আৰু ইনেক্ট কৰা হ'ল কেতিয়াৰ পৰা ইনেক্ট কৰা হৈছে ইমপ্লিমেণ্ট কৰা হৈছে 2010 চনৰ 1 এপ্ৰিলৰ পৰা পিছত আমি চেপ্টাৰ হিচাপেও পঢ়িম এইটো যেতিয়া এই এক্টখন আহিল এই এক্টখনক আকৌ সৰ্বশিক্ষা অভিযানৰ লগত কি কৰা হ'ল মাৰ্জ কৰি দিয়া হ'ল বা ইমপ্লিমেণ্ট কৰিবলৈ সৰ্বশিক্ষা অভিযানৰ ব্যৱহাৰ কৰা হ'ল সো এইখিনি আছিল মূলতঃ চৰকাৰৰ ষ্টেপ কিহৰ কাৰণে টুৱাৰ্ডছ ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যন আমি যদি অকণমান ৰিকেপ কৰোঁ যদি অকণমান মনত পেলাওঁ যে কি কি পঢ়িলো আমি আজি গোটেই ক্লাছটোৰ পৰা ইয়াত যদি আমি লিখো মনত পেলাওঁ শৰ্ট নোটছ আকাৰে সো আমি প্ৰথমতে যি শিকিলো আমি উডছ ডিছপেচৰ কথা শিকিলো যিখনক আমি মেগনা কাৰ্টা বুলি কৈছো উডছ ডিছপেচখনক কি বুলি কোৱা হয় মেগনা কাৰ্টা অফ ইণ্ডিয়ান এডুকেশ্যন কাৰণ ইণ্ডিয়ান এডুকেশ্যন চিষ্টেমেটিক ধৰণে উডছ ডিছপেচখনৰ পৰাই আৰম্ভ হৈছিল উডছ ডিছপেচখন কেতিয়া আহিছিল 1854ত আহিছিল এইখনক আমি মেগনা কাৰ্টা বুলি জানো ঠিক আছে নেক্সট আমি গান্ধীজীৰ কথা পাতিলো গান্ধীজীৰ যি এডুকেশ্যন স্কিম আছিল তাক আমি কি বুলি পঢ়িলো তাক আমি ৱাৰ্ধা স্কিম বুলি পঢ়িলো ৱাৰ্ধা স্কিম অফ এডুকেশ্যন কেতিয়া আহিছিল বোলে 1937ত আহিছিল গান্ধীজীয়ে নাইতালিম শব্দটো ব্যৱহাৰ কৰিছিল বা বেসিক এডুকেশ্যন প্ৰগ্ৰাম বুলি কোৱা হৈছে ইয়াক কি বুলি কোৱা হৈছে বেসিক এডুকেশ্যন প্ৰগ্ৰাম প্ৰেক্টিকেল ধৰণৰ আছিল এডুকেশ্যন প্ৰগ্ৰামটো হাতে কামে কৰিব লাগে তিনটা এইচৰ কথা কৈছিল হয়নে হেড হাৰ্ট আৰু হেণ্ড এইবিলাক এডুকেশ্যনত জড়িত হ'ব লাগে বুলি কৈছে আৰ্নিং while লাৰ্নিং যেতিয়া আমি শিকো তেতিয়া যেতিয়া আমি শিকি থাকো বা পঢ়ি থাকো তেতিয়া আৰ্ন কৰিব লাগে সেইবোৰ কনসেপ্ট গান্ধীজীৰ এডুকেশ্যনৰ পৰা আহিছিল ৰাইট নেক্সট যদি আমি কওঁ নেক্সট আমাৰ কি আহিছিল অপাৰেশ্যন ব্ল্যাকবোৰ্ড লঞ্চ হৈছিল দিস ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ এক্সাম্পল অপাৰেশ্যন ব্ল্যাকবোৰ্ড বোলে কেতিয়া লঞ্চ হৈছিল অপাৰেশ্যন ব্ল্যাকবোৰ্ড আমাৰ কেতিয়া লঞ্চ হৈছিল 87 ৰাইট 1987ত লঞ্চ হৈছিল অপাৰেশ্যন ব্ল্যাকবোৰ্ডৰ মতে কি আছিল যে দুটা ক্লাছৰুম লাগিব লগতে দুজন টিচাৰ লাগিব তাৰে এজন ফিমেল হ'ব লাগিব আৰু বেয়াৰ মিনিমাম যিখিনি ফেচিলিটিজ ব্ল্যাকবোৰ্ড এটা সেইবিলাক বস্তু থাকিব লাগিব তাৰ পিছত আমি পঢ়িলো কি আমি ডিপিইপিৰ কথা পঢ়িলো ডিস্ট্ৰিক্ট প্ৰগ্ৰাম ফৰ এলিমেণ্টাৰী ডিস্ট্ৰিক্ট প্ৰাইমাৰী এডুকেশ্যন প্ৰগ্ৰাম সো আমি গম পাইছো যে ডিপিইপি আমাৰ কেতিয়া লঞ্চ হৈছে 1994ত লঞ্চ হৈছিল ডিপিইপিৰ স্পেচিয়েলিটি কি কি আছিল এক নম্বৰতে ডিস্ট্ৰিক্টখনক একোটা ইউনিট হিচাপে লৈছে দুই নম্বৰতে ৱৰ্ল্ড বেংক ইউনিচেফ ডিএফআইডি আদি সংস্থাৰ সহায় গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই লৈছে ৰাইট ডিপিইপিৰ পিছত আমাৰ নেক্সট কি আহি যাব আমাৰ মিড ডে মিল স্কিমখন আহি যাব পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয় হ'ব মিড ডে মিল স্কিম কেতিয়া লঞ্চ হৈছে বাৰে বাৰে পৰীক্ষাত সোধে 1995ত লঞ্চ হৈছে 15 আগষ্ট তাৰিখে অৰিজিনেল নামটো কি আছিল এনপি নিউট্ৰিশনাল সাপোর্ট ফর প্রাইমারি এডুকেশন ঠিক আছে ন্যাশনাল প্রোগ্রাম অন নিউট্রিশনাল সাপোর্ট ফর প্রাইমারি এডুকেশন NPNSP এইটো আছিল অৰিজিনেল নাম আৰু বৰ্তমান ইয়াক PM পোষণ বুলি কোৱা হয় PM পোষণ প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ ফুল ফৰ্মটো গম পালো এইখিনি কথা আমি নেক্সট আমি কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ কথা পাতিছিলো KGBV এতিয়া লঞ্চ হৈছে 2004 চনত লঞ্চ হৈছে ডিসএডভান্টেজ আৰু আন্ডাৰ প্ৰিভিলেজ গাৰ্ল চিলড্ৰেনখিনিৰ এলিমেণ্টাৰী এডুকেশ্যনৰ কাৰণে নেক্সট আৰু আমি পাইছো লোক জুম্বিশ প্ৰগ্ৰাম ক'ৰ আছিল কোনখন ষ্টেটৰ আছিল বোলে ৰাজস্থানৰ আছিল আৰু এটা আমি পাইছো দ্যাট ইজ জনশালা প্ৰগ্ৰাম জনশালা প্ৰগ্ৰামখনৰ স্পেচিয়েলিটি কি আছিল যে ইউনাইটেড নেশ্যন ৰাষ্ট্ৰসংঘৰ 5টা অৰ্গেনাইজেশ্যনে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক সহায় কৰিছিল জনশালা প্ৰগ্ৰাম
তাৰ পিছত আহি গ'ল পৰীক্ষাৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট, দেট ইজ আৱাৰ 86th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট। কেতিয়া আহিছিল? 2002 চনত। কি কৰিছিল? ৰাইট টু এডুকেশ্যনক ফাণ্ডামেণ্টেল ৰাইট হিচাপে ঘোষণা কৰিছিল আৰু আৰ্টিকল 21A ইনচাৰ্ট কৰিছিল। চ' ৰাইট টু এডুকেশ্যন এজ এ ফাণ্ডামেণ্টেল ৰাইট কোনটো আৰ্টিকলত আছে? আৰ্টিকল 21A আছে। তাৰপিছত আমি SSAৰ বিষয়ে পঢ়িছো। SSA কেতিয়া লঞ্চ হৈছিল? 2001 চনত লঞ্চ হৈছিল। স্কুল মেনেজমেণ্ট কমিটিৰ কথা আহিছিল, কমিউনিটি পাৰ্টিচিপেশ্যনৰ কথা আহিছিল, ইনক্লুচিভ এডুকেশ্যনৰ কথা আহিছিল। তাৰপিছত ফাইনেলি আমি যিখন আমাৰ RTE এক্ট, RTE এক্টখনৰ কথা উল্লেখ কৰিলো। RTE এক্টখন আমাৰ 2009 চনত আহিছিল আৰু ইয়াৰ ইমপ্লিমেণ্টেশ্যন কেতিয়াৰ পৰা হৈছে? 2010 চনৰ 1 এপ্ৰিলৰ পৰা ইমপ্লিমেণ্টেশ্যন আৰম্ভ হৈছে। চ' আজি ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যনত চৰকাৰে কি কি ষ্টেপ লৈছে আমি আলোচনা কৰিলো। ইয়াৰ পিছত আমি আকৌ পঢ়িম। ইয়াৰ পিছত কেতিয়াবা আমি SSAৰ বিষয়ে ডিটেইলছত পঢ়িম, কেতিয়াবা আমি RTE এক্টখন ডিটেইলছত পঢ়িম, কেতিয়াবা কনষ্টিটিউচনেল এমেণ্ডমেণ্ট 86 কনষ্টিটিউচনেল এমেণ্ডমেণ্টখনৰ বিষয়ে পঢ়িম, RMSৰ বিষয়ে পঢ়িম, নেশ্যনেল এডুকেশ্যন পলিচিৰ বিষয়ে আমি পঢ়িম। ঠিক আছে, আজিৰ ক্লাছটো আমি মূলতঃ ইয়াতেই সামৰিছো। যদি আপোনালোকে এই গাইডবুকখন পাৰচেজ কৰিব বিচাৰে, হোৱাটছএপ কৰিব, স্ক্ৰীণত যিটো নম্বৰ দিয়া আছে, লগতে চেনেল ছাবস্ক্ৰাইব কৰি থ'ব। ঠিক আছে, এণ্ট্ৰেন্স ৰিলেটেড ক্লাছেছ আপোনালোকে এই চেনেলটোৰ মাধ্যমত পাব। থেংক ইউ ছ' মাছ, পুনৰ লগ পাম।